তেতিয়াহ'লে আজি সেকেন্ড টাস্কটো কৰিবলৈ যাওঁ নাম হয় মোজাইক তো মোজাইক বুলি ক'লে মানে কি হয় মানে দুটা বা তিনিটা যদি স্যাটেলাইট ইমেজ যিকোনো স্যাটেলাইট ইমেজ যদি আমি কম্বাইন কৰিবলগীয়া হয় যদি কম্বাইন কৰিবলগীয়া হয় তেতিয়া আমি তাক এইটো RGS-ৰ কাম RGS কৰিব লাগিব জানিব লাগিব কি মোজাইক কৰাৰ আগত আমি কম্বাইন কৰি ল'ব লাগিব কি কম্পোজিট প্ৰফাইল বনাই ল'ব লাগিব কম্পোজিট বনাই লোৱাৰ পিছতহে মোজাইকৰ কাম কৰিব পৰা যায় ভাল হ'ব তেতিয়াহে ভাল যিকোনো কামত কৰিব পাৰোঁ আমি DM ফাইলটো কৰিব পাৰোঁ আমি স্যাটেলাইট ইমেজতো কৰিব পাৰোঁ লেন্ডস্কেপ ইমেজ 8 9 যিকোনো কেনে কৰিম বুলি ক'লে মানে ডাটাবেজতে কৰিম যেনেকৈ সেইটো কাৰণে আমাৰ কাৰণে দুটা কি লাগিব টাইলছ লাগিব বা দুটা ইমেজ লাগিব এইটো ফাৰ্ষ্ট ইমেজ এইটো ছেকেণ্ড ইমেজ দুটা ইমেজ লাগিব দুটা ইমেজক আমি কি কৰিম জইন কৰি দিম মোজাইক কৰিম ইন লেংগুৱেজ অফ GIS মোজাইক কৰাতে ক'ত কৰিব লাগিব পাৰিম ক'ত কৰিবলৈ গ'লে মানে RGS টুলছত যাম টুল বক্সত যাম ডাটা মেনেজমেন্ট টুলছ ৰাস্টাৰ ডাটা সেট তাৰপিছত দেখি পাম মোজাইক নিউ ৰাস্টাৰ মোজাইক টু নিউ ৰাস্টাৰ এনেকে বিচাৰি এইটো কৰাৰ আগত আমি গম পাব লাগিব কি তাৰ ইম্পৰ্টেণ্ট বস্তু যোনটো আমি আগতে গম পাব লাগিব যেনে কি ৰাস্টাৰ ইমেজৰ সাইজ যোনটো ৰাস্টাৰ ইমেজ আছিলে সেই ৰাস্টাৰ ইমেজৰ পিক্সেল সাইজ কি হয় পিক্সেল বেণ্ড কেইটা আছে তাত এই গোটেই বেণ্ড কম্পোজিশ্যনত কেইটা বেণ্ড আছে তেনেকুৱা গোটেইকেইটা বস্তু আমি গম পাম ক'ত পাম ক'লে মানে এভৰি ইমেজৰ যদি পাঁচটা ইমেজ থাকে পাঁচটা ইমেজৰ চাব লাগিব চেক কৰিব ক'ত চেক কৰিম প্ৰপাৰ্টিছত এই ইমেজৰ প্ৰপাৰ্টিছত গৈ পেলাই আমি যেতিয়া চেক কৰিম তেতিয়া আমি গম পাম কি তাত প্ৰপাৰ্টি আছে কি তাত মেণ্ডেটৰী বস্তু কেইটামান আছে সেইকেইটা বস্তু আমি গম পাই ল'ব লাগিব বা আগতে ৰেকৰ্ড কৰি ল'ব লাগিব কি হয় আমি তাত দেখি পাম কি হয় সোৰ্সত যাম সোৰ্সত যোৱাৰ পিছত আমি দেখি পাম কি বস্তু আমাক লাগে যেনেকৈ আমাৰ চেল সাইজ আছে 30/30 হয় না 30,30 তাৰমানে 30 মিটাৰ ৰিজলিউশ্যনৰ চেল সাইজ হয় কি হয় ডাটাটো টিফ ডাটা কিমান 16 বিট USGS UTM জনৰ আছে হয় না বনাই থোৱা আছে UTM জনৰ বনাই থোৱা আছে তাত চাব লাগিব এটা বেণ্ড কম্পোজিশ্যন কেইটা আছে হয় না 16 বিট আনসাইন ইন্টিজাৰ্স লিখা আছে নহয় হয় না নহয় তাৰপিছত এটা বেণ্ড কম্পোজিশ্যন কেইটা আছে পাছত আমি চাই এতিয়া আমি দেখি পাওঁ যে তিনিটা বেণ্ড ক'ত কৰিম কামটো কৰিম মানে এইটো কম্বিনেশ্যন যাম নেক্সট আছে ডাটা মেনেজমেন্ট টুলছ আছে ৰাস্টাৰ ক'ত আছে ৰাস্টাৰৰ ভিতৰত দেখিব লাগিব ৰাস্টাৰ ডাটা সেট ৰাস্টাৰ ডাটা সেটৰ ভিতৰত দেখিব লাগিব মোজাইক টু নিউ ৰাস্টাৰ ডাবল ক্লিক কৰিলোঁ মোজাইক টু নিউ ৰাস্টাৰ ওলালে কি ভৰাব লাগিব ইনপুট লেয়াৰ ইনপুট ভৰাব লাগিব দুটা মানৰ টাইপ আছে দুটা টাইলছ ইনপুট কৰিব লাগিব হয় না দুটা টাইলছ আমি ইনপুট কৰিলোঁ আউটপুট ফাইল দিব লাগিব আউটপুট ফাইল নেম দিলোঁ আউটপুট ফাইল সিলেক্ট কৰিলোঁ আউটপুট ফাইল সিলেক্ট কৰাৰ পিছত আমি কি দিব লাগিব এতিয়া কম্বিনেশ্যন কি হ'ল ফাইলছটোৰ নেম উইথ টিফ মানে এক্সটেনশ্যনৰ কম্বিনেশ্যন দিব লাগিব .tift তাৰ তলতো মেণ্ডেটৰী নহয় তাৰ তলত চাব লাগিব ডাটা টাইপছ তাত আছিলে 16 বিট আছিলে আনসাইন আছিলে হয় না 16 বিট আনসাইন দিয়া ক'ত লিখি দিব লাগিব ক'ত পাওঁ বুলি ক'লে মানে চাব লাগিব যেনেকৈ এতিয়া ডাটা বেণ্ড কেইটা আছে আমি চাব লাগিব আকৌ মনত পৰিছিলে নাই ক'ত আছে
সেইটো কাৰণে আকৌ ইয়াত চাইজ আছে নম্বৰ অফ বেঞ্চ হা 3 বেঞ্চ নে 3 বেঞ্চ লগাই হয় না ওকে ক'লো ওকে কোৱাৰ লগে লগে নতুন এটা ইন্টাৰফেস দিব নতুন ডাটাবেস এটা বনিব এতিয়া এই দুটা কম্বাইন হৈ যাব টাইলস 1 টাইলস 2 দুটা কম্বাইন হৈ পেলাই নিউ মোজেক টাইলস যোনটো আমি এতিয়া ৰান কৰিছিলো নিউ মোজেক টাইলস এতিয়া প্ৰিপেয়াৰ হৈ গ'ল এইটো চব নিউ মোজেক টাইলস প্ৰিপেয়াৰ হৈ গ'ল দুটা বস্তু কম্বাইন কৰি পেলাই দুটা টাইলস কম্বাইন কৰি পেলাই সিঙ্গল টাইলস এটা দি দিলে এইটো গ্ৰে স্কেলত আছে তাক আমি কম্পোজিশন এতিয়া যদি মিলাই দিওঁ তেতিয়াহ'লে আমাৰ কাম হৈ গ'ল মানে আমাৰ টাস্কটো কমপ্লিট হৈ গ'ল চাওঁচোন এতিয়া কম্পোজিশনখিনি আমি মিলাই তোমালোকে জানা হ'বলা মানে কেনেকে কম্পোজিশন বনাবলগীয়া ফলছ কালাৰ কম্পোজিট হে সেইটো আমি RGB গ'লো কম্বিনেশ্যনত গ'লো যিকোনো এটা ফলছ কালাৰ কম্পোজিট আমি ট্ৰাই কৰি চাম তিনিটাই আমাৰ বেড আছে সেইকাৰণে তিনিটা কম্বিনেশ্যন ওলাইছে যোনটো কমফৰ্টেবল হয় হয় না এইটো একো মানে ধৰা বন্ধা নিয়ম নাই মই নাভাবো ধৰা বন্ধা নিয়ম আছে বুলি যিকোনো কম্পোজিশন যোনটো তোমাৰ কাৰণে ইজি হ'ব টু ফাইণ্ড আউট what is the property what is the identification if you can identify uh, variables then it is good হয় না যোনটো ভেৰিয়েবল ইয়াত যিমানখিনি ভেৰিয়েবল দেখি পোৱা সেইটা তুমি যদি চিনাক্তি কৰিব পাৰা চিনি পাবলৈ সুবিধা হৈছে তেতিয়াহ'লে সেই কম্বিনেশ্যনটোৱে এডপ্ট কৰিলেই হ'ল এতিয়া এইটো নেচাৰেল কালাৰ কম্পোজিট আছে এইটো অকণ ধুনীয়া আছে ইয়াত আমি সব বস্তু দেখি পাব পাৰিছো সেইকাৰণে এইটোকে এডপ্ট কৰিলো বাকী ইয়াৰ পিছৰ কামখিনি নিজে নিজে কৰিব পাৰিম যেনে ইয়াৰ পিছত কি হ'ব পাৰে ফলছ কালাৰ কম্পোজিট বনোৱাৰ পিছত আমি টাইলছ বনাব লাগিব নিজৰ নিজৰ টাইলছ আমি মজে কাট কৰি ওলাই আনিব লাগিব তাৰপিছত আমাৰ নিজৰ কাম আৰম্ভ কৰিব পাৰোঁ যি ধৰণে তোমালোকে ভাবিছা আৰু যি ধৰণে টিচাৰে ইনষ্ট্ৰাক্ট কৰিছে পাৰে তেনেকৈ কৰি ল'ব থেংক ইউ